নমস্কাৰ। উলট পালট হোৱাৰ দিশে দেশৰ ৰাজনীতি। দেশত এইবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ দলে। হয়, আজি পুৱাৰে পৰা আৰম্ভ হৈছে 2024 লোকসভা নিৰ্বাচনৰ ভোট গণনা। আৰু এই মুহূৰ্তত আমাৰ হাতত যি তথ্য আহি পৰিছে, এই মুহূৰ্তলৈকে যি ভোট গণনা কৰা হৈছে, সেই তথ্য অনুসৰি ইণ্ডিয়া মহাজোটবন্ধনে বৃহৎ অগ্ৰগতি লাভ কৰিছে। তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে এনডিএ আৰু ইণ্ডিয়াৰ মাজত। এইবাৰ কাৰ হ'ব চৰকাৰ? দিল্লীৰ মসনদ কোনে দখল কৰিব? 2024 লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া তথ্য আমাৰ হাতত আহি পৰিছে। লোকসভা নিৰ্বাচনৰ ফলাফল আপোনালোকক এই মুহূৰ্তত A to Z জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। প্ৰথমটো খবৰ, আজি পুৱাৰে পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোট গণনা। আৰু এইবাৰ এনডিএক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ইণ্ডিয়াই। দেশৰ কেইবাটাও সমষ্টিত বৃহৎ অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াৰ প্ৰাৰ্থী। বৰ্তমানলৈকে দেশৰ কোন সমষ্টিত কোন দলে কিমান অগ্ৰগতি লাভ কৰি আছে চাওঁ আহক। এনডিএ আৰু ইণ্ডিয়াৰ মাজত এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। বৰ্তমানলৈকে 254খন আসনত আগবাঢ়ি আছে বিৰোধী ইণ্ডিয়া মহাজোটবন্ধন। আৰু ইপিনে 265খন আসনত আগবাঢ়ি আছে এনডিএ। 24খন আসনত আগবাঢ়ি আছে অন্যান্য দলসমূহ। আৰু অসমত 10খন আসনত আগবাঢ়ি আছে বিজেপি মিত্ৰজোঁট। 4খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ দল। ইয়াৰ পৰা এটা কথা স্পষ্ট যে দুদিন পূৰ্বে যি এক্সিট পোল প্ৰকাশ পাইছিল, সেই এক্সিট পোলৰ বিপৰীত ছবি বৰ্তমান দেখিবলৈ পোৱা গৈছে। বিৰোধী ইণ্ডিয়া মহাজোটবন্ধনক কিন্তু 200খন আসনত দিয়া হোৱা নাছিল এক্সিট পোলত, কিন্তু বৰ্তমানলৈকে 254খন আসনত বৃহৎ অগ্ৰগতি লাভ কৰি আছে বিৰোধী ইণ্ডিয়া মহাজোটবন্ধনে। গতিকে আৰু কিছু সময় পিছতে সম্পূৰ্ণ ফলাফল ওলাই পৰিব। কিছু সময় আমি অপেক্ষা কৰিব লাগিব। তাৰ পিছত দেখা পোৱা যাব দেশত এইবাৰ কাৰ চৰকাৰ গঠন হয়। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ ভোট গণনাত ইণ্ডিয়া মহাজোটবন্ধনৰ অগ্ৰগতিৰ পিছতেই শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ। হুৰা নামিছে শ্বেয়াৰ মাৰ্কেট। বৃহৎ লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰীসকল। ইণ্ডিয়াৰ অগ্ৰগতিৰ পিছতেই শ্বেয়াৰ মাৰ্কেটত হাহাকাৰ। হুৰা নামিছে শ্বেয়াৰ মাৰ্কেট। আৰু এই পৰ্যন্ত 14 লাখ কোটিৰো অধিক টকা হেৰুৱাইছে বিনিয়োগকাৰীসকলে। 2700 পইণ্ট অৱনমিত হৈছে চেনচেক্স। আৰু লগতে নিফটি 769 পইণ্ট কমিছে। আৰু আদানী গ্ৰুপৰ সকলো শ্বেয়াৰৰ মূল্য পতন ঘটিছে। আদানী গ্ৰুপৰ যিমানবোৰ শ্বেয়াৰ আছিল, সকলো শ্বেয়াৰত বৰ্তমান পতন ঘটিছে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ প্ৰথমটো জয়ৰ খবৰ আহিছে। গুজৰাটৰ গান্ধীনগৰত জয়লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেইবা হাজাৰ ভোটত জয়লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমষ্টিত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰায়বেৰেলীত বৰ্তমান 90,459টা আৰু ৱাইনাড সমষ্টিত 1,43,081টা ভোটত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আৰু এই দুটা সমষ্টিতেই পূৰ্ণ বিজয়ৰ সম্ভাৱনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ পৰা বিদায় লোৱাৰ দিশে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ৰাজ্যত অন্ত পৰাৰ দিশে আজমল ৰাজনীতি। ধুবুৰীত এইবাৰ নামগুন্ধই নাই বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলক চেৰ পেলাই ধুবুৰীত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন। বৰ্তমানলৈকে ধুবুৰীত ৰকিবুল হুছেইনে 2 লাখৰো অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে। বৰ্তমান পোৱা তথ্য অনুসৰি 2,03,251টা ভোটত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন। পৰৱৰ্তী খবৰ, নিৰ্বাচনক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ বৃহৎ পৰাজয়ৰ দিশে আগবাঢ়িছে আন এগৰাকী বিজেপিৰ হাই প্ৰফাইল নেত্ৰী, এইগৰাকী স্মৃতি ইৰাণী। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী পৰাজয়ৰ দিশে। আমেথি সমষ্টিত বৰ্তমান কেইবা হাজাৰ ভোটত পিছ পৰি আছে কেন্দ্ৰীয়